ঐতিহাসিক শিৱসাগৰৰ এখন প্ৰাচীন আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত আগবঢ়া বিদ্যালয় হৈছে ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়। এই বিদ্যালয়খন 1915 চনত স্থাপিত হৈছিলে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা হাইস্কুল উচ্চতৰ মাধ্যমিক পৰীক্ষাই হওক এই বিদ্যালয়ৰ ছাত্ৰীসকলে খুব সুন্দৰ ফলাফল লাভ কৰি এই বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু এই বিদ্যালয়ৰ যিসকল প্ৰাক্তন ছাত্ৰী আছিল এই প্ৰাক্তন ছাত্ৰীসকলেও বৰ্তমান এতিয়া দেখিবলৈ পোৱা গৈছে খুব সুন্দৰ সুন্দৰ বৃত্তিত নিয়োজিত হৈ আছে। এই বিদ্যালয়খনৰ নৱনিৰ্মিত নিৰ্মাণ কাৰ্য চলি আছে। মোৰ সতীৰ্থই দেখুৱাব বিদ্যালয়খনৰ পৰিৱেশ। ছাৰ, আপোনালোকৰ এই বিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰ ফলাফল লাভ কৰি এই বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকলে খুব সুন্দৰভাৱে ছাত্ৰীসকলক পাঠদান কৰে। সেইবাবে এই বিদ্যালয়ৰ এটা নাম আছে বুলি ক'ব লাগিব। কি ক'ব এই ক্ষেত্ৰত? বিদ্যালয়ৰ এটা ঐতিহ্য আছে। 1915 চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খন ইতিমধ্যে শতবৰ্ষ পাৰ হৈ গ'ল। ইয়াৰ সোণালী ইতিহাস আছে। কাৰণ আপোনালোকে জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে ভাল পাব জানিলে যে এই বিদ্যালয়তে অধ্যয়ন কৰিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, কপিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰকে আদি কৰি বহুখিনি স্বনামধন্য অসমৰ সমাজ সাহিত্য সকলো পোৱাই থকা বিদুষী নাৰীয়ে, তাৰপিছত ইফালে আমাৰ ডক্টৰ কৰবী ডেকা হাজৰিকা আৰু ভালেখিনি দেশে বিদেশে আমাৰ বিদ্যালয়ৰ ছাত্ৰী বিয়পি আছে। বিভিন্ন বৃত্তিত আছে, চিকিৎসা বৃত্তিত আছে, আইনৰ বৃত্তিত আছে, বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈছে। এই গোটেইখিনি আমাৰ এটা ইতিহাস। এতিয়াও যি সময়ত অসমৰ চৰকাৰী বিদ্যালয়ত এনৰলমেণ্টৰ এটা সংকট বুলি কয়, এই মুহূৰ্ততো আমাৰ প্ৰায় 900 এনৰলমেণ্ট আছে 6ৰ পৰা 12লৈকে। আমাৰ ফলাফলো যথেষ্ট ভাল। আজিলৈকে আমাৰ ফলাফল কেতিয়াও 90%ৰ তললৈ যোৱা নাই। কেইবাবাৰো ফলাফল আমাৰ 100%ই হৈছে আৰু 2টা বছৰত ষ্টেণ্ডো কৰিছে। অসমৰ সৰ্বাধিক পজিশ্যন পাইছে 15 চনত আৰু 2019 চনত। গতিকে এইখিনি আমাৰ ইতিহাস আছে। আপোনালোকক আৰু এটা কথা জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে এই বছৰটোতে জানুৱাৰী মাহত কলিকতাত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বিজ্ঞান নাট সমাৰোহত উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি আমাৰ বিদ্যালয়খনে উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি বিজ্ঞান নাটক ৰজনী বিদুৰ মঞ্চস্থ কৰি যথেষ্ট আমি সুনাম কৰিছিলোঁ। তাৰ লগে লগে কলা উৎসৱতো, ৰাষ্ট্ৰীয় কলা উৎসৱলৈও আমাৰ বিদ্যালয়ৰ ছাত্ৰী নিৰ্বাচন হৈছিলে। তেওঁলোকৰ প্ৰতিভা তাত প্ৰদৰ্শিত হৈছিলে ট্ৰেডিশ্যনেল ষ্টৰী টেলিঙত আৰু অন্যান্য ক্ষেত্ৰতো। কালিও এতিয়া জিলা পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী মডেল হৈছে, এক্সিবিশ্যন হৈছে। তাতো ষ্টেট লেভেললৈ আমাৰ ছাত্ৰ ছাত্ৰী নিৰ্বাচিত হৈছে। অন্যান্য শিল্প সাহিত্য ইয়াত শিৱসাগৰত গ্ৰন্থমেলা পাতোতে প্ৰকাশন পৰিষদে সেইবছৰো অন্যান্য ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকক প্ৰতিযোগিতাত মানে পৰাভূত কৰি আমাৰ বিদ্যালয়ে স্থান পাইছে, শ্ৰেষ্ঠ এংকৰ হৈছে। অন্যান্য আমি আগতেতো এতিয়া স্কুল নৱনিৰ্মাণ, আমাৰ নতুনকৈ স্কুলখন নিৰ্মাণ চলি আছে, কিন্তু প্ৰতিকূল বতৰৰ কাৰণে কামটো পিছুৱাই গৈছে। তলৰ মহলাটো প্ৰায় ইতিমধ্যে সম্পূৰ্ণ হৈছে, ওপৰ মহলাটো হ'ব। গতিকে অহা শিক্ষাবৰ্ষৰ পৰা সম্পূৰ্ণ এখন নতুন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিব। সেই গোটেইখিনি আমাৰ কৃতিত্ব শিল্প সাহিত্য সংস্কৃতি সকলোখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা আছে। আমাৰ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰীয়ে ক্ৰীড়াৰ ক্ষেত্ৰতো যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছে। নেশ্যনেল লেভেলত তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। গতিকে এইখিনি আমাৰ কৃতিত্ব। কিন্তু আজি কিছুদিন এই যে নিৰ্মাণ কাৰ্য চলি আছে, তাৰ কাৰণে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো আগৰ নিচিনাকৈ সজীৱ হৈ থকাত কিছু জটিলতাই দেখা দিছে। কিন্তু এইটোতো উপায় নাই, আৰু আমি কষ্ট কৰিবই লাগিব। কাৰণ আৰু কিছুদিনৰ পিছতে আমাৰ এতিয়া গোটেই পৰিস্থিতিটো আৰু উন্নত হ'ব। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিজস্ব দক্ষতা, অধ্যক্ষ মহোদয়াকে মুখ্য কৰি সকলো অতি সুন্দৰভাৱে নিজৰ সেৱা আগবঢ়ায়। সকলো বিষয়তে আমাৰ অত্যন্ত পাৰদৰ্শী আৰু দক্ষ শিক্ষক আছে। আৰু আজিৰ তাৰিখত অসমৰ যিহেতু এটা নাৰী শিক্ষা, এটা পুৰণি শিক্ষানুষ্ঠান, গোটেই ৰাজ্যখনৰ ভিতৰতে এটা ইয়াৰ উচ্চ স্থান আছে। আমি সদায় আশা পালিছোঁ যে আমি এটা বেটছ আহিম, শিক্ষক শিক্ষয়িত্ৰী এটা বেটছ গুচি যাব, কিন্তু ইয়াৰ যি মৰ্যাদা বা যি গৌৰৱ সেইটো সদায় অটুট থাকিব বুলি আমি বিশ্বাস কৰোঁ। আমাৰ আপোনালোকে গেটখনত সোমালে দেখিব যে তাত লিখা আছে যে নহি জ্ঞানেন সদৃশম পবিত্ৰম নহি বিদ্যতে
বিদ্যাৰ সমান শ্ৰেষ্ঠ বা পবিত্ৰ বস্তু একো নাই, এইটো আমাৰ লক্ষ্য। কিন্তু আমি অকল শিক্ষাতে লাগি থকা নাই, অন্যান্য কৌশাৰিকতা এক্টিভিটিছবিলাকতো পিছলি তেনেকৈ পাৰদৰ্শিতাৰে আমি তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ কাৰণে সহায় কৰিব পাৰোঁ, কিন্তু আমি লাগি আছোঁ। আৰু আমি আশাই ৰাখিছোঁ যে ঐতিহ্য সদায় থাকিব। কাৰণ ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট বিদ্যালয়ৰ প্ৰতি কমিটিত তেওঁলোকৰ এটা ডেডিকেশ্যন আছে। গতিকে এইখিনিয়ে মুহূৰ্ততে কথা আৰু তেতিয়া আৰু বেলেগ। এইখিনিতে মই আপোনাক আৰু এটা ছাৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিহেতু এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰীসকলক, যিসকল আচলতে দৰিদ্ৰ ছাত্ৰী, সেই ছাত্ৰীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত যদি কিছু অসুবিধাৰ সন্মুখীন হয়, ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীসকলে আৰ্থিক ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক সহায় কৰা দেখিবলৈ পোৱা যায়। কি ক'ব এই ক্ষেত্ৰত? এইটোতো আমাৰ বহুত তেনেকুৱা উদাহৰণ আছে। এতিয়াও আমি তেনেকুৱা ছাত্ৰী আমাৰ ওচৰত আমি খবৰটো পালেই তেওঁলোকক আৰ্থিক মানসিক অন্যান্যভাৱে আমি সদায় আমি তেওঁলোকৰ পিছত প্ৰভাৱ, এই প্ৰভাৱটোৱে গোটেই পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পেলাইছে। স্বাভাৱিকতে আমাৰ এটা প্ৰশ্ন হয় যে পৰিৱেশৰ ভাৰসাম্যতা আমি কেনেকৈ ৰক্ষা কৰোঁ। কাৰণ মই কৈছোঁৱেই যে জীৱমণ্ডলেই হওক, প্ৰাণীমণ্ডলেই হওক, বায়ুমণ্ডলেই হওক, এই প্ৰত্যেকৰ লগত ইটোৰ সিটোৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে। আৰু সেই সম্পৰ্কটো যেতিয়ালৈকে সুস্থিৰ অৱস্থাত চলি থাকে তেতিয়াই পৰিৱেশজনিত সমস্যাৰ সৃষ্টি হয়। যদি স্থলমণ্ডল প্ৰদূষিত হয় তেতিয়াহ'লে সেই কি কৰিব, বায়ুমণ্ডলত তাৰ প্ৰভাৱ পৰিব। তিনিটামান হৈ যাব, অলপ দূৰতো যাব, চিকন নামিবলৈ হ'ব। এই ল'ৰাকেইটা পেলাইছে, ছোৱালীকেইটা